নমস্কাৰ সকলোকে ৰিষ্টাৰ্ট চেক চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু আজি তোমালোকে থাম্বনেইল দেখি গম পাইছা যে মেট্ৰিক পৰীক্ষা 2025ত সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত কেনেকুৱা আহিব তাৰ বিষয়ে আমি আলোচনা কৰিম। আলোচনা কৰাৰ আগতে কৈছোঁ কথাটো বুজিবলৈ চেষ্টা কৰিবা, ডাইৰেক্ট ভিডিঅ'টো স্কিপ কৰি গুচি গ'লে কিন্তু একো বুজিব নোৱাৰিবা। কথাটো হৈছে চোৱা, তোমালোকৰ স্ক্ৰীনত ওলাই আছে এখন চেম্পল কুৱেশ্যনছ বুলি, ক্লাছ এক্স অৰ্থাৎ ক্লাছ 10 ছাবজেক্ট ছ'চিয়েল ছায়েন্স। এতিয়া মেইন কথাটো হৈছে কি, মেট্ৰিক পৰীক্ষা 2025ত সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত কেনেকুৱা আহিব তাৰ বিষয়ে তোমালোকৰ যি সেৱা বোৰ্ড আছে সেই সেৱা বোৰ্ডে কি কৰিছে, ইতিমধ্যে ইংলিছ, মেথছ, জেনেৰেল ছায়েন্সৰ দৰে ছ'চিয়েল ছায়েন্সৰো চেম্পল পেপাৰ মুকলি কৰিছে। আৰু চেম্পল কুৱেশ্যন পেপাৰখনৰ মটিভটো কি বা অবজেক্টিভটো কি, যে এনেধৰণৰ কুৱেশ্যন বা চেম্পল কুৱেশ্যন পেপাৰত যিটো পেটাৰ্ণত কুৱেশ্যনবোৰ আহিছে, যিটো মাৰ্কিং ছিষ্টেমত কুৱেশ্যনবোৰ আহিছে, তেনেধৰণৰ কুৱেশ্যনবোৰেই তোমালোকৰ বৰ্ড এক্সামত আহিব পাৰে। ইয়াত লিখি থোৱা আছে, দ্য টাইপ অফ কুৱেশ্যনছ ইন both internal examinations as well as final board examination will likely be of the nature given in this sample paper. গতিকে এনেবোৰ প্ৰশ্ন বা এনেবোৰ আৰ্হিৰ প্ৰশ্ন তোমালোকৰ ইণ্টাৰনেল এক্সামিনেশ্যনো আহিব পাৰে বা ফাইনেল বৰ্ড এক্সামিনেশ্যনতো আহিব পাৰে। কিন্তু ইয়াৰ উদ্দেশ্য এইটো নহয় যে এইখিনি কুৱেশ্যনে আহিব। এতিয়া তোমালোকৰ যদি হিষ্ট্ৰীৰ ফাৰ্ষ্ট চেপ্টাৰ আছে, এনেকুৱা কথা নহয় যে এই কুৱেশ্যনটোৱে আহিব, এছাৰচন ৰিজন টাইপ কুৱেশ্যন আহিব, কিন্তু ডাইৰেক্ট যে ডেভেলপমেণ্ট, ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বা স্বদেশী মুভমেণ্টৰ ইণ্ডিজেনাছ ইনষ্টিটিউশ্যনখিনিক যে এনকাৰেজ কৰিছিলে এই কুৱেশ্যনটোৱে আহিব, সেইটো কিন্তু মানে নাই। কাৰণ তোমালোকে চেম্পল পেপাৰ অসমীয়াত যদি ভাবিব পাৰা যে আৰ্হি প্ৰশ্ন কাকত এটা আৰ্হি দেখুৱাইছে, ইয়াৰ এইটো মটিভ নহয় যে তোমালোকক গোটেই পেপাৰখন দি দিছে, পেপাৰখন কেনেকুৱা আহিব তাৰ এটা আৰ্হিহে দেখুওৱা হৈছে, বুজিছা? গতিকে আজিৰ এই ভিডিঅ'টো মূলতঃ এইটো কাৰণে বনাবলগীয়া হৈছে যে মেট্ৰিক পৰীক্ষা 2025ত চেম্পল পেপাৰখন বহুতে পাই পেলাই ভাবি আছিলা যে এই কুৱেশ্যনবোৰে আহিব নেকি। মোকো বহুতে আমাৰ গ্ৰুপত বহুতে জনাইছিলা যে এইবোৰ কুৱেশ্যনে আহিব নেকি, কিন্তু এটা মিছকনচেপশ্যন বা মিছ আণ্ডাৰষ্টেণ্ডিং লৈ নাথাকিবা তোমালোকে। এনেধৰণৰ কুৱেশ্যনবোৰ আহিব পাৰে, এই আৰ্হিৰ কুৱেশ্যনবোৰ আহিব পাৰে, কিন্তু এইটো কথা নহয় যে এইকেইটা কুৱেশ্যনেই আহিব। এতিয়া আৰ্হি বুলি ক'লে আমি কেনেকুৱা আৰ্হি বুজিব পাৰোঁ, এটা ফাৰ্ষ্ট চেপ্টাৰটোকে চোৱা তোমালোকে। আৰ্হি এটা ধৰি ল'লোঁ যেনিবা এছাৰচন ৰিজন টাইপ আৰ্হিৰ এটা কুৱেশ্যন আহিব পাৰে। কি আহিব পাৰে কুৱেশ্যনটো আমি নাজানো। তাৰপাছত কুলম মিলোৱাখিনিও আমাৰ আহিব পাৰে, কুলম মিলোৱা এটা আৰ্হিৰ কুৱেশ্যন আহিব পাৰে। গতিকে এছাৰচন ৰিজন টাইপ আকৌ দিছে। আৰু 3 মাৰ্কছ 3 মাৰ্কছ 4 মাৰ্কছ 4 মাৰ্কছ 5 মাৰ্কছ এনেধৰণৰ কুৱেশ্যনবোৰ আহিব পাৰে। গতিকে তোমালোকে যদি পলিটিকেল ছায়েন্স বা ইকনমিক্সৰ কুৱেশ্যনসমূহ চোৱা বা এই চেপ্টাৰটোৰ যদি ছেকেণ্ড চেপ্টাৰটো যদি ফটোখন চোৱা, গতিকে ফটোৰ পৰা কুৱেশ্যন আহিব পাৰে। এনেধৰণৰ আৰ্হিবোৰ আমি চাব পাৰোঁ। আৰু এই ভিডিঅ'টোৰ এটা অবজেক্টিভ হৈছে এইটোৱেই যে তোমালোকক জনাই দিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে কথাটো জনা নাই বা কথাটো অৱগত হোৱা নাই, যে আমি ৰিচাৰ্চ চেক টিমে অৰ্থাৎ মই তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ চেম্পল পেপাৰখন যিমান পাৰি ডিছকাছ কৰি গৈছোঁ, কুৱেশ্যনসমূহ ডিছকাছ কৰি গৈছোঁ। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে সেই ডিছকাছ যিটো ছেশ্যন আছে সেই ছেশ্যনটোত জইন হোৱাত সকলো ভিডিঅ' ৰেকৰ্ডেডেই আহে, গতিকে তোমালোকে ৰেকৰ্ডেড ফৰ্মেটত যিকোনো সময়তে চাব পাৰা। গতিকে মই এইটোৱে তোমালোকক জনাব বিচাৰিছোঁ যে ৰেকৰ্ডেড ফৰ্মেটত থকা সেই চলিউশ্যনখিনি অন্ততঃ চাবা, তেতিয়া অন্ততঃ বুজি পাবা প্ৰশ্ন কাকতখন কেনেকৈ আমি টেকল কৰিব লাগে, তাত অহা প্ৰশ্নসমূহ কেনেকৈ টেকল কৰিব লাগে, তেতিয়া বুজি পাবা। আৰু ইতিমধ্যে হিষ্ট্ৰীৰ ফাৰ্ষ্ট চেপ্টাৰ আমাৰ কৰা হৈ গৈছে, তলত লিংক আছে, তাত গৈ তোমালোকে ক্লিক কৰি হিষ্ট্ৰীৰ ফাৰ্ষ্ট চেপ্টাৰৰ যিটো চেম্পল পেপাৰৰ চলিউশ্যন চাব পাৰা। এনেকুৱা নহয় যে সকলোবোৰ উত্তৰ আমি কৈ দিছোঁ বা সকলোবোৰ উত্তৰ আমি ডাইৰেক্ট লিখি দেখুৱাই দিছোঁ লং কুৱেশ্যনবোৰ, এনেকুৱা নহয়। কিন্তু লং কুৱেশ্যনবোৰৰ আমি আভাস দিবলৈ চেষ্টা কৰিছোঁ যে কেনেকৈ তোমালোকে কৰিবা, ফাৰ্ষ্ট ফেজটো কেনেকৈ লিখিবা, ছেকেণ্ড ফেজটো কেনেকৈ লিখিবা, এনেকুৱা কিছুমান কথা কোৱা হৈছে। আৰু MCQ গোটেইখিনি প্ৰায় সমাধান কৰি দিবলৈ বা চলিউশ্যন উলিয়াবলৈ আমি ডিছকাছ কৰি চলিউশ্যন উলিয়াইছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে বুজি নাথাকিবা যে মেট্ৰিক পৰীক্ষা 2025ত সেৱাই প্ৰেৰণ কৰা চেম্পল পেপাৰখনে আহিব, কিন্তু সেৱাই নিৰ্দেশ দিয়াৰ মতে বা এই বক্সটোত ফাৰ্ষ্ট বক্সটোতে লিখি দিয়া আছে যে এনেধৰণৰ কুৱেশ্যনসমূহেই কিন্তু আহিব পাৰে, এনেধৰণৰ আৰ্হিৰ কুৱেশ্যন। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চেম্পল কুৱেশ্যন পেপাৰৰ যি চলিউশ্যন ভিডিঅ'সমূহ আহি থাকিব, সকলোৱে সচেতন ছাত্ৰ ছাত্ৰীসকলে চাবা বুলি আশা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।